3খন আঞ্চলিক আৰু 13খন প্ৰাথমিক শাখাই আমি আজি এজাহাৰ দাখিল কৰিছোঁ। বিষয়টো হৈছে যে যোৱাকালি টাই সংযোগ পৰিষদ চবকে টাইপা নামৰ এটা সংগঠনে আমাৰ সীমানা সৈতে সংঘালী সংবিধান যি প্ৰতীক দাহ কৰি আমাৰ চবে আঘাত দিছে আৰু গুৰুৰ আদৰ্শৰে আমি অনুষ্ঠান কৰিছোঁ। অনুষ্ঠান সীমানা সৈতে সংঘাৰ এটা বৃহৎ অনুষ্ঠান। এই বৃহৎ অনুষ্ঠানটোৰ যি সংবিধান দাহ কৰি পেলাই তেখেতসকলে আমাৰ একেলগে ভকতৰ আঘাত দিছে। আমি তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ। জিলাই বিভিন্ন আমাৰ জিলাই কৰিছে। আমাৰ জিলাখনৰ বিভিন্ন প্ৰাথমিক আঞ্চলিক শাখাই নিজৰ এলেকা স্থানীয় এলেকাসমূহত জমা দিছে। আমি ইয়াতে জমা দিছোঁ, এজাহাৰ দিছোঁ যাতে দোষীক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আমি যি শাস্তি গ্ৰহণ কৰে আইনে বিশ্বাস আছে আমাৰ আইনৰ ওপৰত। গতিকে আইনৰ বিশ্বাস ৰাখি পেলাই আমি দাখিল কৰিছোঁ যাতে অতি সোনকালে দোষীক শাস্তিৰ ব্যৱস্থা কৰে। আমি এনেকুৱা হৈছে আমি এনেকুৱা অভিযোগ অহা নাই যে 94টা বছৰ অতিক্ৰম কৰিলে 100 বছৰ হ'বলৈ 100 বছৰ বাকী আছে। এই সময়ছোৱাত আমাৰ এটা বৃহৎ অনুষ্ঠানক আঘাত দিছে। আমি 4জন আঘাত দিছোঁ। আমি তাৰ কাৰণে আমাৰ ভকতসকলে মৰ্মাহত হৈ আমি এজাহাৰ দাখিল কৰিছোঁ।